মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'ত আলোচনা কৰিম টেন্স। আমি সকলোৱে জানো যে টেন্স তিনি প্ৰকাৰৰ: প্ৰেজেন্ট, পাষ্ট আৰু ফিউচাৰ। এই তিনিটা ভাগৰ চাৰিটাকৈ ভাগ আছে। তাৰে প্ৰেজেন্ট টেন্সৰ চাৰিটা, পাষ্ট টেন্সৰ প্ৰথম তিনিটা আৰু ফিউচাৰ টেন্সৰ প্ৰথম দুটা খুব ইম্পৰ্টেণ্ট। এইখিনিৰ বিষয়ে আজি আলোচনা কৰা হ'ব। ভিডিঅ'টোলৈ শেষলৈ চাবা আৰু চেনেলটোত যদি নতুন প্লিজ ছাবস্ক্ৰাইব কৰিবা। প্ৰেজেন্ট ইনডিফিনিট। প্ৰেজেন্ট ইনডিফিনিটৰ দ্বাৰাই আমি সাধাৰণতে তিনিটা প্ৰধান কথা আমি বুজাওঁ। এটা হ'ল চিৰসত্য ঘটনা, অব্যাগত কাম আৰু সচৰাচৰ বৰ্তমানত হোৱা কাম। এই টেন্সৰ গঠন ছাবজেক্ট প্লাছ মেইন ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম প্লাছ অবজেক্ট। যদি কোনো বাক্যত অলৱেজ, চামটাইমছ, এভৰিডে, ইটছ, অফেন, ৰেগুলাৰলি, জেনেৰেলি, ওৱান্স এ মান্থ বা টুৱাইচ এ মান্থ আদি শব্দ থাকে, তেতিয়া বাক্যটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত কাৰেকশ্যন কৰা হয়। যেনে she goes to school regularly, he often comes here, the sun rises in the east, we always go to the bank of the river। এইবিলাক বাক্য প্ৰেজেন্ট ইনডিফিনিট টেন্স। ২ নম্বৰ ভাগটো হ'ল প্ৰেজেন্ট কণ্টিনিউৱাছ। এই টেন্সে বৰ্তমান মুহূৰ্তত কোনো এটা কাম বা ঘটনা চলি থকা বুজায়। এই টেন্সৰ গঠন ছাবজেক্ট প্লাছ এম ইজ আৰ প্লাছ মেইন ভাৰ্বৰ লগত ING প্লাছ অবজেক্ট। যদি কোনো বাক্যত ডু নট ডিষ্টাৰ্ব, হাৰি আপ, নাও, এট প্ৰেজেণ্ট, প্ৰেজেণ্টলি আদি শব্দ থাকে, তেতিয়া বাক্যটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত লিখিব লাগে। যেনে he is writing a novel now, she is working in a bank presently, do not disturb him, he is sleeping। ৩ নম্বৰ ভাগটো হ'ল প্ৰেজেন্ট পাৰফেক্ট টেন্স। এই টেন্সে এইমাত্ৰ কোনো এটা কাম বা ঘটনা শেষ হোৱা বুজায়। এই টেন্সৰ গঠন ছাবজেক্ট প্লাছ হেভ হেজ প্লাছ মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল প্লাছ আদাৰ্ছ। যদি কোনো বাক্যত জাষ্ট, জাষ্ট নাও, অলৰেডি, য়েট, য়েট নট, নহয়বোধক চিন্স বা ফৰ থাকে, তেতিয়া বাক্যটো প্ৰেজেন্ট পাৰফেক্ট টেন্সত কাৰেকশ্যন কৰিব লাগে। যেনে he has not taken his breakfast yet, she has just come, we have eaten rice just now। ৪ নম্বৰ ভাগটো হ'ল প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউৱাছ। এই টেন্সে বহুত আগতে আৰম্ভ হৈ কোনো এটা কাম বা ঘটনা বৰ্তমান মুহূৰ্তলৈকে চলি থকা বুজায়। এই টেন্সৰ গঠন ছাবজেক্ট প্লাছ হেভ বিন বা হেজ বিন প্লাছ মেইন ভাৰ্বৰ লগত ING প্লাছ আদাৰ্ছ। যদি কোনো বাক্যত হয়বোধক চিন্স বা ফৰ থাকে, তেতিয়া বাক্যটো প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত কাৰেকশ্যন কৰা হয়। যেনে she is working in this school since 2010, I have been reading in this school for the last 2 years। এতিয়া পাষ্ট টেন্সৰ প্ৰকাৰ আৰু ইয়াৰ গঠন আৰু কাৰেকশ্যনৰ নিয়ম। পাষ্ট ইনডিফিনিট টেন্স। পাষ্ট ইনডিফিনিট টেন্সৰ দ্বাৰাই অতীতত কোনো এটা কাম বা ঘটনা শেষ হৈ যোৱা বুজায়। ইয়াৰ গঠন ছাবজেক্ট প্লাছ মেইন ভাৰ্বৰ পাষ্ট ফৰ্ম প্লাছ অবজেক্ট। যদি কোনো বাক্যত লাষ্ট, এগো, ওৱান্স, এজ ইফ, এজ দো আদি শব্দ থাকে, তেতিয়া বাক্যটো পাষ্ট ইনডিফিনিট টেন্সত কাৰেকশ্যন কৰিব লাগে। যেনে he went to London last month, she behaves as if she knew everything। পাষ্ট কণ্টিনিউৱাছ টেন্স। অতীতত কোনো এটা কাম বা ঘটনা চলি থকা বুজাব পাষ্ট কণ্টিনিউৱাছ টেন্স। ইয়াৰ গঠন ছাবজেক্ট প্লাছ ৱাজ ৱেৰ
প্লাছ মেইন ভাৰ্বৰ লগত ING প্লাছ আদাৰ্ছ। যদি কোনো বাক্যত when, while, as এইবিলাক শব্দ থাকে তেতিয়া বাক্যটোত দুটা খণ্ড বাক্য থাকে, দুটা ভাগ থাকে। তাৰে এটা ভাগ হয় past continuous, আনটো ভাগ হয় past indefinite। যেনে when I went to his room, he was reading a newspaper. As she was crossing the road, the bus knocked her. গতিকে এই বাক্য দুটা পাৰ্ট আছে। এটা পাৰ্ট হৈছে past indefinite, আনটো পাৰ্ট হৈছে past continuous। past perfect। past perfectৰ গঠনটো হ'ল subject plus head plus মেইন ভাৰ্বৰ past participle plus others। এইটোৱে কি বুজায়? অতীতত হোৱা দুটা কাম, তাৰে যিটো কাম আগতে হয় সেইটো কামৰ ক্ষেত্ৰত past perfect tense ব্যৱহাৰ কৰা হয়। সাধাৰণতে past perfect tenseৰ কাৰেকশ্যনত বাক্যবিলাকত কি দেখা যায়? বিফৰ বা আফটাৰ দেখা যায়। এতিয়া এটা ইম্পৰ্টেণ্ট কথা হ'ল যে বিফৰ আৰু আফটাৰ থাকিলে কি হয়? যদি কোনো বাক্যত বিফৰ থাকে, বিফৰৰ আগৰখিনি past perfect আৰু পিছৰখিনি past indefinite, আৰু যদি আফটাৰ থাকে, আফটাৰৰ পিছৰখিনি past perfect, আগৰখিনি past indefinite। এই কথাটো মনত ৰাখিলে এই টেন্সৰ টেন্স কাৰেকশ্যন শুদ্ধ হ'ব। যেনে the match had started before we reached the stadium. The patient had died before the doctor came. গতিকে এই বাক্য দুটা লক্ষ্য কৰিলে দেখা যায় যে বিফৰৰ আগৰখিনি past perfect, পিছৰখিনি past indefinite, আৰু আফটাৰৰ পিছৰখিনি past perfect, আগৰখিনি past indefinite। past perfect continuous tenseৰ টেন্স কাৰেকশ্যন সাধাৰণতে দেখা নাযায়, কিন্তু ইয়াৰ গঠনটো খুব ইম্পৰ্টেণ্ট। নেৰেশ্যনত কেতিয়াবা লাগে subject plus had been plus মেইন ভাৰ্বৰ লগত ING plus others। এতিয়া আমাৰ 3 নম্বৰ টেন্স যেটো ফিউচাৰ টেন্স, ইয়াৰ প্ৰথম দুটা ভাগ খুব ইম্পৰ্টেণ্ট। ফিউচাৰ ইনডিফিনিট, ভৱিষ্যতে হ'বলগীয়া কোনো এটা কাম বা ঘটনা প্ৰকাশ কৰা হয় তাক ফিউচাৰ ইনডিফিনিট টেন্সৰ দ্বাৰা। ইয়াৰ গঠন সাবজেক্ট প্লাস শ্যাল উইল প্লাস মেইন ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম প্লাস আদার্স। যদি কোনো বাক্যত টুমৰো, নেক্সট, সুন আদি শব্দ থাকে বা শৰ্টলি আদি শব্দ থাকে তেতিয়া কি হ'ব? এই টেন্সটো ফিউচাৰ ইনডিফিনিটত হ'ব। যেনে she will join the party soon। আৰু এটা কাৰেকশ্যনৰ ৰুল আছে, যদি কোনো ইফ ক্লজ থকা বাক্যত যদি কোনো ইফ থাকে আৰু বাক্যটোত দুটা পাৰ্ট থাকে তেতিয়া এটা পাৰ্ট ফিউচাৰ ইনডিফিনিট হয়, আনটো পাৰ্ট প্ৰেজেন্ট ইনডিফিনিট হয়। যেনেকুৱা ইফ she comes I shall accompany her। নেক্সট আমাৰ পাৰ্টটো হ'ল ফিউচাৰ কণ্টিনিউৱাছ। ফিউচাৰ কণ্টিনিউৱাছটো ভৱিষ্যতে চলি থকা বুজাব। এই টেন্সৰ গঠনটো হ'ল সাবজেক্ট প্লাস শ্যাল বি বা উইল বি প্লাস মেইন ভাৰ্বৰ লগত ING প্লাস আদাৰ্স। ইয়াৰ উদাহৰণ হ'ল মাদাৰ উইল বি কুকিং দেন, মাকে তেতিয়া ৰান্ধি থাকিব। উই উইল বি প্লেয়িং দেন, আমি তেতিয়া খেলি থাকিম। সাধাৰণতে এই টেন্সৰ পৰা পৰীক্ষাত কোনো ধৰণৰ প্ৰশ্ন সোধা নহয়। আৰু দুটা পাৰ্ট আছে, ফিউচাৰ পাৰফেক্ট আৰু ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ। এই দুটা পাৰ্টৰ পৰা কোনো ধৰণৰ প্ৰশ্ন পৰীক্ষাত দেখা পোৱা নাযায়। গতিকে মেইন 9টা পাৰ্ট টোটেল, এই 9টা পাৰ্টৰ আলোচনা কৰিলোঁ। এইখিনি